ক্ষোভত এতিয়াও উতলি আছে ৰূপজ্যোতি কুৰ্মী নিৰ্বাচনৰ পূৰ্বে হোৱা লতি ঘটিয়ে এতিয়াও খং কমোৱা নাই ৰূপজ্যোতিৰ প্ৰথমে মাতৃৰ মৃত্যুৰ পাছত 2005 চনৰ পৰা মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী মৰিয়নি সমষ্টিবাসী ৰাইজৰ সুখে দুখে কাষত থিয় হৈ প্ৰিয়ভাজন হৈ পৰা ৰূপজ্যোতি কুৰ্মীক 2021লৈকে একেৰাহে জয় কৰাই আহিছে মৰিয়নিবাসীয়ে কংগ্ৰেছ এৰি বিজেপিলৈ আহি উপনিৰ্বাচনতো অসুবিধা নোহোৱাকৈ জয়ী হ'ল ৰূপজ্যোতি একেৰাহে 5 বাৰলৈ জয়ী হৈ মৰিয়নিৰ চিৰদিনৰ বিধায়ক হিচাপে নিজকে মানিয়েই লৈছে ৰূপজ্যোতি কুৰ্মীয়ে পাছে এইবাৰৰ নিৰ্বাচনতহে বিৰোধীয়ে জ্বলা-কলা খোৱালে ৰূপজ্যোতি কুৰ্মীক কলেজৰ প্ৰবক্তাৰ চাকৰি এৰি ৰাজনীতিৰ পথাৰত নামিয়েই ৰূপজ্যোতিৰ বিৰুদ্ধে থিয় দিয়া বিৰোধীৰ প্ৰাৰ্থীয়ে এক প্ৰকাৰ কনফিডেন্স ল' কৰিছিল কুৰ্মীৰ সামাজিক মাধ্যমযোগে বিৰোধী প্ৰাৰ্থী জ্ঞানশ্ৰী বৰাক একাংশই সমৰ্থন কৰাটোৱেও চিন্তাত পেলাইছিল ৰূপজ্যোতিক পিছে সকলো আলোচনা চিন্তাৰ ওৰ পেলাই ষষ্ঠবাৰলৈ জয়ী হ'ল ৰূপজ্যোতি কুৰ্মী জয়ী হৈও নিৰ্বাচনৰ পূৰ্বে হোৱা আহুকালৰ খং ক্ষোভ আঁতৰা নাই কুৰ্মীৰ নিৰ্বাচনত ৰূপজ্যোতিক ভোট নিদিয়া অঞ্চলৰ লোকৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বিধায়কজনে ৰাজহুৱাকৈ স্পষ্টভাৱে ঘোষণা কৰিলে অন্ততঃ 2 বছৰলৈ উন্নয়ন নহয় ভোট নিদিয়া এলেকাৰ য'ত ভোট কম পাইছোঁ তাত ক্ৰমান্বয়ে অলপকৈ কাম আৰম্ভ কৰা 2 বছৰৰ পিছতহে আৰম্ভ কৰিলে কুৰ্মীয়ে ক'লে ষষ্ঠবাৰলৈ বিধায়ক হোৱাত সহযোগিতা কৰা ৰাইজৰ কামহে প্ৰথম অগ্ৰাধিকাৰ হ'ব কুৰ্মীৰ অত্যন্ত 2 বছৰ যিসকলে ভোটদান কৰিছে তেওঁলোকৰ তাত প্ৰথম 2 বছৰ ধৰি অগ্ৰাধিকাৰ ভিত্তিত তাত কাম হ'ব ইফালে আগন্তুক 15 বছৰলৈ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েই হৈ থাকিব বুলি ঘোষণা ৰূপজ্যোতিৰ আমি ৰাশিফলত বিশ্বাস কৰা মানুহ জ্যোতিষীয়ে ময়ে বিধায়ক হৈ থাকিম বুলি জনাইছে বুলিও ৰূপজ্যোতিৰ মন্তব্য জ্যোতিষী মতে মোক ক'লে ৰাশিফলত আছে যে আপুনি 3বাৰতো আকৌ বিধায়ক হ'বই তাৰপিছত আপোনাৰ ইচ্ছা অনুসৰি ইয়াত বিধায়ক হ'ব আপুনি যাক বিচাৰে তেওঁহে হ'ব বিৰোধীয়ে মৰিয়নিৰ আশা আৰু নকৰাই ভাল বুলি এক প্ৰকাৰ সকিয়নি দিলে ষষ্ঠবাৰলৈ মৰিয়নিৰ বিধায়ক নিৰ্বাচিত হোৱা ৰূপজ্যোতি কুৰ্মীয়ে বিৰোধীৰ কাৰণে এইটো এটা বেয়া বাৰ্তা যিসকলে ইয়াত লাগি আছে সপোন দেখি আছে তেওঁলোককতো এজনকো পচন্দ নকৰোঁ তাৰমানে তেওঁলোকৰ ভৱিষ্যতে মোৰ এমএলএ হ'ব নোৱাৰে সেইটো এটা বাৰ্তা তেওঁলোকলৈ দিলোঁ দিয়কৰ পৰা দিগন্ত হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ